গুড ইভিনিং একচুৱেলি গুড ইভিনিং নহয় এতিয়া গুড নাইটে হৈছে ৰ'ব চিট বেল্টটো লগাই লওঁ মানে চিট বেল্টটো নলগালে ন টিং 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 চাউণ্ড কৰি থাকিব সময়টো মই কৈছোঁ কেইটা বাজিছে ৰ'ব সময় হৈছে 10:41 আৰু মই গৈ আছোঁ এবাৰ ওলাই মানে ৰাতি টোপনি অহা নাই শুইছিলোঁ যি মই আহিলোঁ আপোনাৰ যোৰহাটৰ পৰা তেতিয়াৰ পৰা শুলোঁ মই মোটামুটি কেইটাত 10টাৰ পৰা শুলোঁ 10টা পৰা 8:30টাৰ পৰা শুলোঁ দে আহি পাইছোঁ আৰু শুইছোঁ মানে আহি পাইছোঁ আৰু শুইছোঁ তো আৰু টোপনি অহা নাই মোৰ তাৰপিছত মই ভাবিলোঁ কি ওলাই যাওঁ গাড়ী আছে যিহেতু একবাৰ ওলাই আহোঁ গুৱাহাটীখন চাই আহোঁ আগতে গুৱাহাটীৰ ৰজা আছিল না ৰাতিৰ ৰজা আছিল ৰাতি বুলি নহয় ৰজা আছিল আগতে জুবিন দা সেই ৰজাজন ৰাতি নাই ন এবাৰ এক চক্কৰ লগাই আহোঁ বুলি মই ওলাই আহিলোঁ আৰু এতিয়া নাই এতিয়া চব শুই গৈছে আৰু শুই গৈছে এতিয়া আহিছোঁ মই সময়টো একদম অদ্ভুত সময়ত ওলাইছোঁ বাকী টেনশ্যন নাই গাড়ীত তেল চেল আছে খালি কিবা এটা খোৱা বস্তু ক'ৰবাত পালেই হ'ল আৰু বাকী একো প্ৰব্লেমেই নাই ন' টেনশ্যন বিন্দাছ যাম ৰাতি ওলোৱা মজা আছে কাৰণ আমাৰ এইবোৰত ন প্ৰব্লেম নাই মানে এইবোৰত বেছি ট্ৰাক চাকৰ সমস্যা নাথাকে 2এখন ডাম্পাৰ পাম বাকী একো ট্ৰাক চাক নাই বাকী মানুহ চানুহ চব শুই গৈছে আৰু স্পীড মজা 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 খালি ডগি দেখা পাম কেইটামান ভাই ইহঁতে ৰাস্তাৰ ৰজা ৰাতি হ'লে চাই দে হাট হাট ন কেতিয়াবা আপোনাৰ গাড়ী চলাবলৈ ভাল একদম মৰ্ণিঙত আৰু এতিয়া কেতিয়াবা ভাল ৰাতি মানে ৰাতি কেতিয়াবা ট্ৰাক চাকো কম থাকে আৰু মৰ্ণিঙতো কেতিয়াবা ট্ৰাক চাক কম থাকে তেতিয়া মজা ৰাস্তাটো অলপ গাড়ী থাকিলে ভাল লাগে কেতিয়াবা চুনচান হৈ যায় ন তেতিয়া ভাল নালাগে আৰু কেতিয়াবা বহুত বেছি জাম হৈ যায় তেতিয়াতো আৰু বেয়া লাগে মই গৌৰীপুৰে পালোঁ নেকি আহি কথা পাতি গান শুনি আহিছিলোঁ একচুৱেলি গৌৰীপুৰ পাই গ'লোঁ আহি আৰু যাওঁ এবাৰ চিটিৰ মাজেদি এক চক্কাৰ লগাই আকৌ চিধা ঘৰত আহি যাম ক'তো আৰু ইফাল সিফাল সোমাব লগা নাই এক চক্কাৰ লগাম চিধা আহি যাম বাছ কাম খতম আৰু আমাৰ এখন চবতকৈ ধুনীয়া ফ্লাইঅভাৰ শৰাইঘাট ফ্লাইঅভাৰ সদায় ৰাতিপুৱা সদায় গধূলি কি পৰিলে ভাই কিবা এটা থামকৈ চাউণ্ড ওলালে নাই একো নাই পিছফালে মই চাউণ্ড বক্সটো আছে ডিকিট মাৰিছে চাগে ধামকৈ আৰু এইখন ধুনীয়া আমাৰ ফ্লাইঅভাৰ শৰাইঘাট ফ্লাইঅভাৰ আৰু এইখন এক্সপায়াৰ হৈছে কিন্তু লাহে লাহে এইখন ৰিপেয়াৰিং কৰিব লাগিব একচুৱেলি সেই ফ্লাইঅভাৰ আৰু এখন বনাই আছে ন যিখন আপোনাৰ ভৰলুৰ হৈ ওলাব সেইখন ফ্লাইঅভাৰ হোৱাৰ পিছত এইখন ক্লিয়াৰ কৰিব চাগে এইখন আকৌ ৰিপেয়াৰিং কৰিব চাগে নহ'লে এইখন আপোনাৰ বহুত বেয়া হৈছে ৰিপেয়াৰিং কৰি থাকে কিন্তু তথাপিও কাম নহয় মানে যেতিয়া এটা বস্তুৰ এক্সপায়াৰি ডেট গুচি যাব তেতিয়া তাক যিমানে ৰিপেয়াৰ নকৰক কিয় কিমান সহজে ঠিক নহয় আৰু মই পাই গ'লোঁ জালুকবাৰী এখন পাৰ হ'লে জালুকবাৰী পালোঁ আজি এই ৰাতি মোৰ লগা নাই চিটিত যে কিবা অলপ জাম পাম অসম্ভৱ এক্সপেক্ট কৰা নাই মই চিটিত জাম পাম বুলি ফ্লাইঅভাৰত এটা পিপৰাও নাই ভাই গাড়ী থাকিব দূৰৰ কথা এটা পিপৰাও নাই চালা চব চুনচান হৈ গৈছে ভাই 1:30 বাজিছে না এতিয়া আকৌ 1:30 বজা নাই নেকি এটা বজা নাই ভাই এক ছেকেণ্ড টাইমটো চাই লওঁ মই সেইফালৰ পৰা এখন গাড়ী আহিছে 12:22 হৈছে 12:22 খালী হৈ গৈছে যে এটা কথা কি গম পাইছে মই গুৱাহাটীত আজি ইমান বছৰৰ পৰা থাকিলোঁ লকডাউনৰ পিছৰ পৰা ন টোটেলি চেঞ্জ হৈ গৈছে বস্তুবিলাক আগতে মানে এনেকুৱা টাইমতো গাড়ী পুৰা মানে লকডাউন যাবতো বহুত দিন হ'ল দিয়কচোন তথাপিও লকডাউনৰ পিছৰ পৰা ন মানুহবিলাক অলপ মানে কিবা মিচুৱেৰ হোৱা টাইপ হৈ গৈছে নেকি ঠিক অফিচ গ'ল মানে ধুনীয়াকৈ ৰেষ্ট পাতি লৈ ঘৰতে ৰেষ্ট লৈ থাকে মানে এনেকৈ ওলাই নাহে উৎপাত নাই আজিকালি মানে গুৱাহাটীত বুজিছে না আগতে উৎপাত মানে ধৰক মাল চাল খাই কোনোবা ক'ৰবাত গাড়ী লৈ ক'ৰবাত ওলাই ক'ৰবাত কিবা মানে আড্ডা মাৰি থাকে চিগাৰেট টিকেট টানি ফ্লাইঅভাৰলৈও পালে হয় আজিকালি সেইটো চিষ্টেম নাই মানে ভাল হৈছে মানে পৰিৱেশটো শান্ত হৈছে মানে মানুহবোৰ শান্ত হৈছে ভাল লাগিছে শুনি দেখি পেলাই চাওকচোন খুব কম গাড়ী 2এখন বাইক ইফালৰ পৰা গৈছে আৰু মোৰ বহুত দূৰত এখন ট্ৰাক আছে চাগে বাকী আৰু গাড়ী চাড়ী নাই একদম এখনে হ'ল মালিগাঁও ফ্লাইঅভাৰ আৰু ফ্লাইঅভাৰখন বনাইছে যদিও আপোনাৰ চাওকচোন মানে একদম সমান নহয় মানে দেখিছেনে ঢাপ টিপ চাউণ্ড ওলাই থাকে মানে বনোৱাটো বনাই দিয়ে কিন্তু কামবোৰ একদম পাৰফেক্ট নহয় মানে বুজিছে না চিষ্টেমটো তেনেকুৱা আমাৰ ইয়াৰ এই অসমৰ কি ক'ব আৰু মাই বনাইছে যে তাই সেইটোৱে সন্তুষ্ট আৰু দে আমি এখন হ'ল ভৰলু শ্মশান এইখনে ভৰলু শ্মশান ইয়াতে মানে আগতে কেতিয়াবা জুবিন দা আহি ইয়াতে বহিছিলে কিন্তু বহিম ময়ো কি পায় জুবিন দাই সেইটো কি ফিল লয় আহি পেলাই মানে শ্মশানত বিশেষকৈ সেইটো চাম এদিন মই আহি আগতে জুবিন দা য'ত আছে বৰ্তমান আমাৰ ৰজাজন য'ত আছে তাতে গৈ এদিন ৰাতি কটাব লাগিব তাতেও
কিন্তু এতিয়া নহয়, মানুহবোৰ এতিয়া ভিৰ হৈছে ন, যেতিয়া শান্ত মানে কোনো নোহোৱা হ'ব তেতিয়া আহিম। আৰু এইখন ভগলুৰ ফ্লাইঅভাৰ নতুনকৈ বনাইছিলে যে ব্ৰহ্মপুত্ৰৰ একদম ঠিক হেৰিৰ ওপৰতে, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতে, আৰু এটা দুটা প্ৰাণী খোজকাঢ়ি আছে। আৰু এই ইয়াতে এখন ফ্লাইঅভাৰ আৰু যোগ কৰি আছে ন, এইখন ফ্লাইঅভাৰ একদম এই গৌৰীপুৰ পাবগৈ, বুজিছে? এখন ফ্লাইঅভাৰ একদম গৌৰীপুৰ পাবগৈ। ইয়াতে আছে। ফিল্ডটো থাকিব লাগে ভাই, গুৱাহাটীত এইটো ফিল্ড থাকিব লাগে, চিটি মেট্ৰ' হয়, মানুহ থাকিব লাগে, ইনজয় অল নাইট ইনজয় মেন। কি আছে, জীৱন আছে যে কালি নাই ভাই, ফূৰ্তি কৰক, ইনজয় কৰক। ৰৈ বিনালৈ আহিছে আমাৰ 31 অক্টোবৰ তাৰিখে। সকলোৱে হলত আহি ফিল্মখন আঁকোৱালি ল'ব। আঁকোৱালিটো অট'মেটিক ল'বই, কিন্তু আহিব। যেনেকৈ মিছন চাইনা জুবিন দাই হিট কৰি পেলাইছিলে, মানে অসমীয়া চিনেমাৰ হেৰি আনিছিলে, ঢৌ আনিছিলে, সেনেকৈ এখনো মানে হিট হৈ যাব আৰু অসমীয়া চিনেমা আগুৱাই যাব। জুবিন দাই যেনেকৈ আমাক বাটটো দেখাই থৈ গৈছিলে, মানে আমাৰ শিল্পীসকলক বাটটো দেখাই থৈ গৈছিলে, এনেকৈ শিল্পীসকলেও এনেকৈ আগবাঢ়ি যাওক, তাৰে কামনা কৰিছোঁ। 31 অক্টোবৰত লগ পাম সকলোকে। মই এইফালেদি সোমাই দিওঁ, সেইফালেদি দীঘলী পুখুৰী হৈ নাযাওঁ। দীঘলী পুখুৰী হৈ গ'লে মানে একো ভাল নালাগে, ৰাতি আৰু কি যাম দীঘলী পুখুৰী হৈ। দীঘলী পুখুৰীৰ গছ চছটো আধা আধি চফাই দিছে, তো অলপ শ্বৰ্টকাট মাৰি এনেকৈ যাওঁ। গোটেই গুৱাহাটীখন গোটেই ৰাতি ঘূৰি কমপ্লিট কৰাটো সম্ভৱ নহয় ন, আধা আধি নাইট লাইফটো এনজয় কৰোঁ। মানে বহুত বছৰৰ মূৰত আহিছোঁ দেই, মানে ৰাতি এনেকৈ ওলাই পেলাই। আগতে আছিলোঁ, আগতেতো ৰাতি ঘূৰিছিলোঁৱে বাৰু, কিন্তু আজিকালি মানে সেনেকুৱা নাই, মানে সেনেকৈ মানে মন নাযায়, তো সেইটো কাৰণে ৰাতি অহা নাযায়। আৰু আজিকালি পুলিচৰ গাড়ী নেকি এইখন, নহয় ইলেক্ট্ৰিকৰ গাড়ী। আৰু এইখন কটন কলেজৰ ওচৰেদি আহিছোঁ, আৰু কটন কলেজত কিবাটো লগাইছে এইখন। ইলেকশ্যন আছে নেকি কটন কলেজত চাগে, হ'ব পাৰে দেই, ইলেকশ্যনে আছে। ইলেকশ্যন আহিলে চাগে। দিনততো মই এইফালে অহাই নাই বহুত দিন, সেইকাৰণে গম পোৱা নাই। সেইখনে কটন কলেজ লেফ্ট চাইডে, আৰু BSNL অফিচ মোৰ এইটো ৰাইট চাইডে, আৰু লেফ্ট চাইডে এখন কটন কলেজ। আৰু মই চিধা গ'লে পাম পল্টন বজাৰ। পল্টন বজাৰত যে মানুহে কয় ৰাতি যে কিবা পায় বুলি, মানে বুজিছে ন, মই আকাংক্ষিত কৈছোঁ, এইবোৰ চব ভুৱা। এইবোৰ এনেই মানুহে এইটো ভিডিঅ'বোৰ বাহিৰে ল'ব, কিবা হ'বৰ কাৰণে কিবা কানি দেখাই থাকে ভাই। এইবোৰ তেনেকুৱা একো নাই। গুৱাহাটীখন ইমানো লেতেৰা নহয়, বুজিছেনে? যিমান মানুহে দেখায় মোবাইলৰ কেমেৰাত, ইমানো লেতেৰা নহয়। চাফ চুথৰা, চব মানুহ চুথৰা, মানে চব মানুহ চাফ চুথৰাই আছে প্ৰায়, কিন্তু অলপ চলপ আছে বাৰু বদমাছ। গাড়ী চলোৱাৰ ক্ষেত্ৰত হওক, কিবা চলোৱাৰ ক্ষেত্ৰত হওক, সেইবোৰতো বহুত জানিব এতিয়াও বাকী আছে, এইবোৰ শিকি ল'লে হ'ল, বুজিছেনে? আৰু আমাৰ সিফালে বৰষুণ অলপ পেলাইছিলে, এতিয়া বৰষুণ চৰষুণ নাই ইফালে। ই আপাৰ মাৰি আহিছে, মই আপাৰ মাৰি আছোঁ নেকি? আপাৰ মাৰি আছোঁ ভাই, হ'ব দে। বা স্কৰপিঅ' দেখিছেনে? ঘূৰাব ৰখিবৰ সময় নাই, মানে গাড়ীখন ঘূৰাব দে আৰামছে, মানে ঘূৰাব দিব লাগে। মানে ইয়াতে সেইটোৱে প্ৰব্লেম, মই যে ক'লোঁ অলপ আগত, কিছু প্ৰব্লেম আছে, মানে মানুহবিলাকে ৰখিবৰ সময় নাথাকে। গাড়ীখন ঘূৰাই আছে, ঘূৰাব দে, তাৰপিছততো আৰামছে যাব পাৰিবি ন, সেইটো চিষ্টেম। দিনততো ইয়াত যে গাড়ী ঘূৰাব পাৰিব এইটো অসম্ভৱ। আৰু এই মোৰ সেইখন আগত দেখিছে না, নতুনকৈ যে লাইট জ্বলি আছে যে, এইখন ফ্লাইঅভাৰ নহয়, ছাইডৰ ফ্লাইঅভাৰখন নতুন অপেনিং হৈছে আজি 12-13 দিনমান হ'ল চাগে। এইখন দুৰ্গা পূজাৰ আগত হৈছে এইখন, দেখিছে? ধুনীয়া ফ্লাইঅভাৰ বনাইছে, বহুত টাইম লৈছে, কিন্তু পাৰফেক্ট বনাইছে, ভাল বনাইছে। মানে এনেই জল্দি বোলে 2 মাহ 3 মাহতে বনাই পেলাই ক্লিয়াৰ কৰি দিছোঁ, তাৰপিছত বোলে ৰাস্তা বেয়া হৈছে, অমুকটো বেয়া হৈছে, তমুকটো বেয়া হৈছে, সেইটো নহয়, পাৰফেক্ট মজাকৈ বনাইছে, ভাল লাগিছে। দেখাই আছোঁ ৰ'ব, এইখন দেখিছে? এইখন আৰু আমাৰ এটা প্ৰব্লেম কি জানে, ইয়াতে মানে আপুনি চাহ কফি তেনেকুৱা ৰাতি চাহ কফিটো নাপায়, এনে খোৱা বস্তু পায় বাৰু, বহুত জেগাত পায়, কিন্তু চাহ কফি নাপায় দেই। চাহ কফি ক'তো নাপাব, ভাল মানে সোৱাদ থকা চাহ, সোৱাদ থকা কফিটো মানুহ নহয়, মই চাহে খাওঁ, কিন্তু তথাপিও বাৰু ওলাই অহাৰ ক্ষেত্ৰত আৰু ৰাতিৰ ক্ষেত্ৰত বোলো চাহটো নাই যদিও কফি চফি কোনোবাই দিলে খাই দিম আৰু, তেনেকুৱা টাইপ প্ৰাণী মানে মই। কিন্তু নাই, ফল মাৰ্কেট এখন আছে সেইখন। এইখিনি পালোঁ পল্টন বজাৰ। আৰু পল্টন বজাৰত একচুৱেলি গাড়ী মটৰ থাকে বাৰু, এখন গোটেই আমাৰ নৰ্থ ইষ্টৰ মেইন ষ্টেচন এইটোৱে পল্টন বজাৰ ৰেলৱে ষ্টেচন। আৰু ইয়াত সেইকাৰণে ভিৰ ভাৰ থাকে অলপ, আৰু ইয়াত থাকে দিয়ক, ৰাতি দিন সমানে থাকে। ভাই চাহাব, ইয়াত ৰিক্সো আছে ৰাতি হ'লে, মানে
মাল খাই থাকে ন মানুহবোৰে ৰিক্সি আছে হুলস্থুলখন ইয়াতে হয় হ'লে পল্টন বজাৰত মই ৰাতি 1 বজাত গাইছ চাওক মোটামুটি আধা খালী দিনত হ'লে এইবোৰ পুৰা ভিৰ একো নাই মানুহে কয়হে একো নাই বিন্দাছ আহক বিন্দাছ যাওক একো নাই প্ৰব্লেম নাই আৰু মই উলুবাৰীৰ পৰা ইউটাৰ্ণ ল'ম চাগে দেই উলুবাৰীৰ পৰা ইউটাৰ্ণ ল'ম আৰু সেইফালে জি এছ ৰোডৰ ফালে নাযাওঁ জি এছ ৰোডৰ ফালে মানে ৰাতি একো নাই খালী হৈ থাকে চব বন্ধই মল চল সেইফালে গৈ লাভ নাই ইউটাৰ্ণ ল'ম লৈ ক'ৰবাত কিবা খোৱাৰ দোকান পালে খাম চাহ কফি ক'লে নহয় পালে খাম নাপালে ডাইৰেক্ট চিধা ঘৰত অলপ টাইম ৰখিম ফ্লাইঅভাৰত ক'ৰবাত বহিম 1 ঘণ্টামান বহি গুচি যাম মই পালোঁ লাচিত নগৰ মানে এনেকৈ 1 চক্কৰ লগাই লাচিত নগৰ হৈ এতিয়া ওলাই ভাঙৰ ব্ৰিজৰ তলেদি গৈ চিধা জি এছ ৰোড হৈ যাম আৰু কিবা এটা চাউণ্ড কৰিছে গাড়ীখনৰ পৰা তো এতিয়া ঠেকচাত পৰাৰ কাৰণে পাই আছোঁ না চাউণ্ডটো কিয়ে পাই আছোঁ গম পোৱা নাই পাণ তামোল শিখৰ গুটখাৰ দোকান ঢেৰ পাব ৰাতি 12টাকৈ হোল নাইট পাব সেইটো টেনশ্যন নাই অসুবিধা নাই চুইগি জমেটো আছে ঢেৰ পাব বলক যাই থাকোঁ আৰু এতিয়া এইটো হনুমান মন্দিৰ জি এছ ৰোড ফাইনেলি জি এছ ৰোড আহিলোঁৱে মই ঠিক আছে বেলেগ নাই গাড়ী পেট্ৰলখিনিও ফুৰিলোঁ ফুৰিও আহিলোঁ বাছ